নমস্কাৰ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা মেচিন দেখাবলৈ মই চেষ্টা কৰি আছোঁ আপোনালোকক আৰু যদি ভাবি আছে আপুনি এটা ব্যৱসায় কৰিম বুলি তেতিয়াহ'লে এই ব্যৱসায়টো আপোনালোকে কৰিব পাৰে আৰু এই মেচিনটো হৈছে গ্ৰাইণ্ডাৰ মেচিন আপোনালোকে যদি এই মেচিনটোৰ ভিতৰত যদি জলকীয়া ভৰাই দিয়ে শুকান জলকীয়া তেতিয়াহ'লে গুড়ি হৈ যাব বা আপোনালোকে যদি হালধি ভৰাই দিয়ে হালধি গুড়ি হৈ যাব যদি জিৰা ভৰাই দিয়ে জিৰা মানে বিভিন্ন ধৰণৰ যিবিলাক মছলা বনোৱা হয় সেই মছলাবিলাক ইয়াত গোটাবিলাক ভৰাই দিলে গুড়ি কৰোৱা হয় মেচিনটোৱে গুড়ি কৰি পেলাই উলিয়াই দিয়ে আৰু সেই এজন মানুহে দেখাই আছে কেনেধৰণে সেই মেচিনটো ব্যৱহাৰ কৰিব পাৰি মানে ধৰক জলকীয়া অলপ দি পেলাই তেখেতে ব্যৱহাৰ কৰি দেখাই আছে মানে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'ব পাৰিব আৰু এই মেচিনটো আপোনালোকে মাৰ্কেটত 50,000 পৰা 60,000 মান টকাৰ ভিতৰত পাই যাব আৰু এই মেচিনটো লৈ পেলাই আপুনি এটা খুব সুন্দৰ ব্যৱসায় মছলা ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু যদি ভাবি আছে যে আপোনালোকে ষ্টেণ্ডাৰ্ড যদি পেকেজিং কৰি পেলাই মাৰ্কেটত উলিয়াম তেতিয়াহ'লে আপোনালোকক এটা লাগিব এনে ধৰণৰ পেকেজিং মেচিন আৰু এই পেকেজিং মেচিনটো 80 পৰা আপোনালোকে মাৰ্কেটত 80 পৰা 1.5 লাখ 2 লাখ টকাৰ ভিতৰত আপোনালোকে পাই যাব মানে 80,000 টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আৰু এনেকুৱা ধৰণৰ আপোনাক যদি ৱেট মেচিনত দি পেলাই যদি আপোনালোকে পেকেজিং এক্সট্ৰা পেকেজিং কৰি পেলাই পিপিত ভৰাই 1 কেজি আধা কেজি কৰি যদি বেনেকে বনাম বুলি ভাবে বা 50 গ্ৰামৰ পেকেট কৰিম বুলি যদি বনাম বুলি মাৰ্কেটত যদি ভাবে ধৰক এনেকৈ এলানি চিষ্টেমত যেনেকৈ মাৰ্কেটত আপোনালোকে দেখিবলৈ পাই আছে এভিডে এভাৰেষ্ট 5 টকীয়া 10 টকীয়া মছলাবোৰ যদি তেনেকুৱা বনাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকক সেই যেটো পেকেজিং মেচিন হেতু লাগিব যদি আপোনালোকে আধা কেজি 1 পোৱা বা 50 গ্ৰাম 100 গ্ৰাম তেনেকৈ বনাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকক ৱেট মেচিন এটা দৰকাৰ হ'ব আৰু হেতুত আপোনালোকে মানে এক্সট্ৰা কৰি পেলাই পেকেজিং কৰি পেলাই আপোনালোকে মাৰ্কেটত উলিয়াব পাৰিব এই প্ৰডাক্টটো আৰু খুব সুন্দৰ এটা ব্যৱসায় কাৰণ মছলাটো মানুহৰ দৈনন্দিন জীৱনত লাগতিয়াল বস্তু সদায় লাগতিয়াল হয় প্ৰত্যেকবিধ বস্তু বনাওঁতে খাদ্যৰ লগত খোৱা বস্তু বনাওঁতে মছলাৰ প্ৰয়োজন হয় ফাষ্ট ফুডত প্ৰয়োজন হয় মানে বিভিন্ন ধৰণৰ জায়গাত মছলাটোৰ প্ৰয়োজন হয় খোৱা বস্তু যেতিয়া বনোৱা হয় গতিকে সেই ব্যৱসায়টো কৰিলে আপোনালোকক একদম খুব সুন্দৰ এটা প্ৰফিট আপোনালোকে পাব আৰু মেচিনটোৰ কথাটো জানে আপোনালোকে 50-60,000 টকাৰ ভিতৰত মাৰ্কেটত পাই যাব খুব ধুনীয়া মেচিন হয় আৰু এই ব্যৱসায়টো আপোনালোকে কৰিবৰ কাৰণে বহুত ডাঙৰ এটা কমাৰ্চিয়েল লাইন কাৰেণ্টৰ কানেকশ্যন কৰিব নালাগে বা বহুত ডাঙৰ জেগাৰ প্ৰয়োজন নহয় আপোনালোকে ঘৰৰ যিটো সিঙ্গল ফ্ৰেজ আছে সিঙ্গল ফ্ৰেজ আপোনালোকে কাৰেণ্টতে চলাব পাৰিব আৰু জেগাটো আপোনালোকে ঘৰৰ এটা নিৰ্দিষ্ট এটা ৰুমত লৈ পেলাই আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকে বেছি মানুহৰো প্ৰয়োজন নহয় আপোনালোক এজন মানুহ হ'লে প্ৰথম আপোনালোকে বস্তুখিনি গুড়া কৰি ল'ব পাৰিব আৰু নেক্সট আপোনালোকে পেকেজিং কৰিব পাৰিব পেকেজিং কৰি আপোনালোকে মাৰ্কেটত উলিয়াব পাৰিব আৰু মাৰ্কেটিং কৰিবৰ কাৰণে আপোনালোকে ডাঙৰ হোলসেল দোকানবিলাকত পাই যাব বা ডিস্ট্ৰিবিউটৰবিলাকৰ লগত কন্টেক্ট কৰি ল'ব তেখেতলোকক এটা ৰেট বান্ধি দি পেলাই তেখেতলোকক মাৰ্কেটত এৰিব পাৰিব তেখেতলোকে আৰু তেখেতলোকে এটা ৰেট বান্ধি দিব যেটো ৰেটত আমি মাৰ্কেট বস্তুটো দিম চাই ল'ব যাতে মাৰ্কেটত কেনেকুৱা ৰেটত বস্তুটো চলি আছে আগত তেনেধৰণে আপোনালোকে মাৰ্কেটিং কৰিব পাৰিব আৰু এই মেচিনটো একদম বহুত সিম্পল মেচিন চলাবলৈ বহুত বেছি ডাঙৰ কথা নহয় যদি ভাবি আছে আপুনি এটা ব্যৱসায় কৰিম বুলি সৰু কম পইচা 50-60 1 লাখ টকা লৈ পেলাই তেতিয়াহ'লে এই মেচিনটো আনি পেলাই আপুনি এবাৰ ব্যৱসায় এটা কৰি চাব পাৰে আৰু এটা খুব ধুনীয়া আপোনালোকে চাই ল'ব মেচিনটো খুব ধুনীয়া মেচিন হয় বেছি মানে বহুত কিবা কিবি এই হেৰিও বস্তু নহয় এটা মটৰ লাগি আছে আৰু এটা ভিতৰত আপোনাৰ গ্ৰাইণ্ডাৰ মেচিন আছে সেই মেচিনটোৱে এনেকৈ ধৰণে বনায় আৰু এইবিলাক দেখিছে চাওক এটা দেখিছে জলকীয়া যে দি আছিলে তেখেতে জলকীয়া দিয়াৰ পিছত এইটো গুড়িটো হৈ গৈছে চাওক এনে ধৰণে জলকীয়া গুড়িটো ওলাই গৈছে এইটো চাওক কেমেৰাটো অলপ হেৰি কাৰণে অলপ হালধীয়া দেখা পাইছে চাগে আপোনালোকে হয়তো ৰেড চিলি আপোনালোকে মাৰ্কেটত যিটো আমাৰ লাল মিৰ্চি বা ৰেড চিলি বা তীখা লাল এনেকুৱা ধৰণৰ মাৰ্কেটত পায় সেই বস্তুটো এনে ধৰণে ওলায় আপোনালোকে এইটো চাই ল'ব পাৰিব এইটো দেখিছে এনে ধৰণে মাৰ্কেটত এনে ধৰণে এনেকুৱাই হয় মাৰ্কেটত খালি পেকেজিং কৰি দিয়াৰ কাৰণে আপোনালোকে এক্সট্ৰাকৈ দেখা পায় গতিকে এনে ধৰণে আপুনি খুব ধুনীয়াকৈ এই ব্যৱসায়টো কৰিব পাৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আৰু 10 জন বন্ধু যাতে এই ভিডিঅ'টো চাই পেলাই কিবা এটা আইডিয়া লৈ পেলাই ব্যৱসায় এটা কৰিব পাৰে গতিকে আপোনালোকে সেই কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কিবা অসুবিধা থাকিলে আমাক কমেন্ট কৰি সুধিব নহলে বা আমাক ফোন কৰি পেলাই আপুনি সুধিব পাৰিব কিবা অসুবিধা থাকিলে আৰু এই মেচিনটো আপোনালোকে ইণ্ডিয়া মাৰ্টত পাই যাব নহলে বা আপোনালোকে গুৱাহাটীত যিকোনো এটা মেচিন ডিলাৰৰ লগত গৈ পেলাই আপোনালোকে কলে পাই যাব বা আপোনালোকে যদি কেনেকুৱা ধৰণৰ মানুহ চিনাকি আছে তেনেকৈ আপোনালোকে আনি ল'ব পাৰিব খুব ধুনীয়া ব্যৱসায় আৰু যদি নাই তেতিয়াহ'লে মোক যোগাযোগ কৰিব মই আপোনালোকক যোগাযোগ কৰাই দিব ব্যৱস্থা এটা কৰি দিম যদি পাৰো মই খুব ধুনীয়া এটা মেচিনৰ বিষয়ে আপোনালোকক জনালো যদি ভাবি আছে আপুনি কিবা এটা কৰিম বুলি ব্যৱসায় কৰিব পাৰে ব্যৱসায়টো খুব সুন্দৰ ব্যৱসায়
গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি আমাৰ ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আমাৰ ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তেতিয়া আমি ভিডিঅ' বনাই থাকিবৰ কাৰণে নেক্সট উৎসাহ পাওঁ। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।